আপোনাৰ অনুভৱতো আপোনাৰ যোনখিনি ৰেলৱে মাটি আছিলে ইয়াতে এনক্ৰচমেণ্ট হৈ আছিলে আৰু যোৱা কিছুদিন ধৰি পেলাই আমাৰ ৰেলৱে কৰ্তৃপক্ষৰ ফালৰ পৰা এইটো অভিযোগ চলি আছিলে যে তেওঁলোকে ইয়াত অবৈধভাৱে ইয়াত বেদখল কৰি আছে। তাৰ বিনিময়ত তেওঁলোকক ইয়াত আপোনাৰ ৰচিদৰ কাৰণে তেওঁলোকক নটিচো দিয়া হ'ল আৰু নটিচৰ আজি তেওঁলোকৰ যোনটো সময়সীমা আছিলে আজিটো শেষ হৈছে। তাৰ ফলত সেইবাবে আজি ৰেলৱে কৰ্তৃপক্ষৰ ফালৰ পৰা সেই উচ্ছেদ অভিযানটো আজি ইয়াত তেওঁলোকে কৰা হৈছে। কোনো ধৰণৰ আমি বাধা অনুসৰণ তেওঁলোকে নিজেই নিজৰ দোকানখিনি প্ৰায় খুলি লৈয়ে গৈছে।